নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি যোৱাকালি দশম মানৰ যি পাচন প্ৰক্ৰিয়াৰ পাঠ ভিডিঅ' ৰূপত তোমালোকক উপস্থাপন কৰিছিলোঁ। আজি তাৰ ঠিক পিছৰখিনি কথা আমি আলোচনা কৰিম। যোৱাকালি আমি মুখ আৰু পাকস্থলীত কিদৰে খাদ্য পাচন হয় সেই অংশলৈকে আমি আলোচনা কৰিছিলোঁ। আৰু আমাৰ আজি আলোচনাৰ বিষয় হ'ব ঠিক তাৰ পিছৰ অংশখিনি। পাকস্থলীত কালি আমি কৈছিলোঁ যে একেবাৰে সৰহীয়াকৈ খোৱা খাদ্যবস্তুখিনি পাকস্থলীত পাচন হ'বৰ কাৰণে আমাক প্ৰায় কিমান সময় লাগে? 6 ঘণ্টামান সময় লাগে বুলি কালি আমি আলোচনা কৰিছিলোঁ। পাকস্থলীত থকা পেপচিন, ৰেনিন আদি উৎসেচক আৰু হাইড্ৰক্লৰিক এচিডৰ ক্ৰিয়াৰ ফলত এই খাদ্যবস্তুখিনি আংশিকভাৱে পাচন হৈ এটা লুপথুপীয়া অৰ্ধযোগীয়া অৱস্থা প্ৰাপ্ত হয়। সেইটো কাইম বুলি কোৱা হয়। এই লুপথুপীয়া অৰ্ধপাচিত যিখিনি খাদ্য, সেই খাদ্যখিনি এতিয়া লাহে লাহে খাদ্যনলীৰ পাকস্থলীৰ পিছৰ অংশলৈ গতি কৰে। পাকস্থলীৰ পিছৰ অংশটোক কোৱা হয় ক্ষুদ্ৰান্ত, আৰু এই ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক কোৱা হয় দুঅডেনাম। ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক কোৱা হয় দুঅডেনাম। এতিয়া এই দুঅডেনামৰ ঠিক এই অংশত দুটা গ্ৰন্থি সংযোগ হৈ আছে। এটা হৈছে যকৃত, যাক আমি পিত্ত, এটা হৈছে যকৃত আৰু আনটো হৈছে অগ্নাশয়। আমি যকৃতটোক ইংৰাজীত লিভাৰ বুলি কওঁ, আৰু এটা হৈছে অগ্নাশয়। অগ্নাশয়টোৰ নাম হ'ল, আন এটা নাম হ'ল পেনক্ৰিয়াছ। এতিয়া আমাৰ পাকস্থলীৰ পৰা খাদ্যবস্তুখিনি লাহে লাহে যেতিয়া দুঅডেনাম অংশলৈ গতি কৰে, যিহেতু পাকস্থলীত হাইড্ৰক্লৰিক এচিড আছিল, হাইড্ৰক্লৰিক এচিডে পাকস্থলীত খাদ্যবস্তুখিনি পাচন হোৱাৰ পৰিৱেশটো সৃষ্টি কৰে। সেইকাৰণে এই খাদ্যবস্তুখিনিৰ লগত হাইড্ৰক্লৰিক এচিড মিহলি হৈ থকাৰ ফলত এই খাদ্যবস্তুখিনি কি হয়? প্ৰায় আম্লিক অৱস্থাত থাকে, অৰ্থাৎ প্ৰায় বুলি নকওঁ, আমি আম্লিক অৱস্থাত থাকে। এতিয়া এই আম্লিক অৱস্থাত থকা খাদ্যখিনি যেতিয়া লাহে লাহে ক্ষুদ্ৰান্তৰ ফালে আগুৱাই যাওঁতে ক্ষুদ্ৰান্তৰ প্ৰথম অংশ দুঅডেনামত প্ৰৱেশ কৰোঁতেনে এই খাদ্যবস্তুখিনিয়ে কিহৰ লগত মিহলি হয়? এই যকৃতৰ পৰা অহা যকৃত ৰসৰ লগত মিহলি হয়। যকৃতৰ পৰা অহা যকৃত ৰস এই গলব্লাডাৰ অংশটোত জমা হৈ থাকে। এই গলব্লাডাৰ অংশটোৰ পৰা ইয়ালৈ আহে। তোমালোকে কেতিয়াবা ঘৰত অকণমান ডাঙৰ আকাৰৰ মাছ কাটিলে সেউজীয়া পিঠটো পোৱা নহয়, সেইটোৱে হৈছে যকৃত। এতিয়া যকৃত ৰসত যকৃত লৱণ থাকে। আৰু কিন্তু যকৃত ৰসৰ প্ৰধান কাম কি? যে যকৃত ৰস যিটো ইয়াৰ পৰা ক্ষৰণ হৈ গলব্লাডাৰ যোগেদি খাদ্যনলীৰ দুঅডেনাম অংশলৈ আহে, এই যকৃত ৰসৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়। গতিকে ক্ষাৰকীয় প্ৰকৃতিৰ যকৃত ৰসে আম্লিক গুণ সম্পন্ন এই খাদ্যখিনিৰ আম্লিক গুণটো লাহে লাহে নাইকিয়া কৰে। অৰ্থাৎ পাকস্থলীৰ পৰা অহা আম্লিক গুণ সম্পন্ন খাদ্যখিনিক ক্ষাৰকীয় যকৃত ৰসে প্ৰশমিত কৰে, আৰু প্ৰশমিত কৰাৰ ফলত ইয়াৰ আম্লিক গুণ নাইকিয়া হয়। এই দুৰ্বল ক্ষাৰ মাধ্যমৰ হৈ পৰে। যেতিয়া দুৰ্বল ক্ষাৰ মাধ্যমৰ হৈ পৰে, তেতিয়া অগ্নাশয়ৰ পৰা যি অগ্নাশয় ৰস এই দুঅডেনাম অংশলৈ আহে। তেতিয়া কি হয়? অগ্নাশয় ৰসত যিবিলাক পাচক উৎসেচক আছে, আমাক নামবিলাক নালাগে, এই অগ্নাশয় গ্ৰন্থিয়ে যি অগ্নাশয় ৰস ক্ষৰণ কৰে, তাত যিবিলাক পাচক উৎসেচক আছে, সেই পাচক উৎসেচকবিলাকে দুৰ্বল ক্ষাৰকীয় মাধ্যমলৈ ৰূপান্তৰিত হোৱা অৰ্ধপাচিত এই খাদ্যখিনিৰ ওপৰত ক্ৰিয়া কৰে। ফলস্বৰূপে ইয়াত থকা প্ৰটিনবিলাকৰ অৰ্ধপাচন হৈ অহা প্ৰটিনবিলাকৰ পাচন হয়, অৰ্ধপাচন হৈ অহা কাৰ্বহাইড্ৰেটৰ পাচন হয়, স্নেহবিলাকৰ ওপৰত ক্ৰিয়া হ'ব, বা অন্যান্য খাদ্য কণিকাবিলাকৰ ওপৰত ক্ৰিয়া হ'ব। যকৃত লৱণে কি কৰে? যকৃত লৱণে আমি যিবিলাক স্নেহজাতীয় আহাৰ খাওঁ, এই স্নেহজাতীয় আহাৰবিলাকৰ ওপৰত যকৃত লৱণে বিক্ৰিয়া কৰি তাক সৰল অৱস্থালৈ
ৰূপান্তৰিত কৰে এতিয়া সৰল অৱস্থালৈ ৰূপান্তৰিত হোৱা অৰ্থাৎ অগ্নাশয় ৰসত থকা উৎসেচকখিনিয়ে খাদ্যবস্তুৰ ওপৰত ক্ৰিয়া কৰিলে যকৃত ৰসে ক্ৰিয়া কৰিলে যকৃত লৱণে ক্ৰিয়া কৰিলে ফলস্বৰূপে ইয়াত খাদ্যবস্তুখিনি আৰু পাচন আৰু এটা ধাপ আগুৱাই যোৱা এই ধাপ আগুৱাই যোৱাৰ পিছত এই খাদ্যবস্তুখিনি লাহে লাহে ক্ষুদ্ৰান্তৰ ভিতৰলৈ পিছৰ অংশলৈ আহি থাকিব ক্ষুদ্ৰান্তৰ ভিতৰ ফালে বেৰত কিছুমান গ্ৰন্থি আছে ক্ষুদ্ৰান্তৰ এই অংশত ভিতৰ ফালে বেৰত কিছুমান গ্ৰন্থি আছে এই গ্ৰন্থিবিলাকে ক্ষুদ্ৰান্ত ৰস ক্ষৰণ কৰে ইউ এবিধ পাচক ৰস এই ক্ষুদ্ৰান্ত ৰসটো কি হয় যে অৰ্ধপাচিত হৈ অহা কাৰ্বহাইড্ৰেটবিলাকক পাচন কৰিবৰ কাৰণে তাত উৎসেচক থাকে প্ৰটিনবিলাকক আধা পাচন হোৱা প্ৰটিনবিলাকক পাচন কৰিবলৈ উৎসেচক থাকে স্নেহবিলাকক পাচন কৰিবলৈ উৎসেচক থাকে গতিকে ক্ষুদ্ৰান্ত ৰসত থকা উৎসেচকবিলাকে ক্ষুদ্ৰান্তৰ এই অংশৰ পৰা ধৰি শেষৰ অংশ মানে মধ্যম অংশ পাৰ হোৱা অৱস্থালৈকে আহাৰখিনিক সম্পূৰ্ণৰূপে পাচন কৰি পেলায় এই আহাৰখিনি সম্পূৰ্ণৰূপে পাচন হোৱাৰ ফলত কি হয় যেতিয়া আহাৰখিনি সম্পূৰ্ণৰূপে পাচন হ'ব পাচন হোৱাৰ ফলত যিবিলাক জটিল কাৰ্বহাইড্ৰেট আমি শ্বৰ্ট ফৰ্মত লিখিছোঁ যিবিলাক জটিল কাৰ্বহাইড্ৰেট অণু এইবিলাক সৰল গ্লুক'জলৈ ৰূপান্তৰিত হ'ব একেদৰে যিবিলাক প্ৰটিনৰ অণু প্ৰটিন অণুবিলাক এমিনো এচিড অণুলৈ ৰূপান্তৰিত হ'ব স্নেহজাতীয় পদাৰ্থবিলাক স্নেহ এচিড আৰু গ্লিচাৰল নামৰ কণিকালৈ ৰূপান্তৰিত হ'ব এইবিলাক হ'ল ক্ষুদ্ৰ ক্ষুদ্ৰ কণা এতিয়া এই ক্ষুদ্ৰ কণিকাবিলাক ক্ষুদ্ৰান্তৰ শেষৰ ফালে থকা ভিলাছৰ সংস্পৰ্শলৈ আহিব আৰু ভিলাছৰ সংস্পৰ্শলৈ যেতিয়া কণিকাবিলাক আহিব মই এটা ভিলাছ ইয়াত আঁকি দিছোঁ এইবিলাক আঙুলিৰ নিচিনা প্ৰবৰ্ধ হয় এই ভিলাছবিলাক একেৰাহে সংকোচন প্ৰসাৰণ হৈ থাকে আৰু ভিলাছৰ ভিতৰত তেজৰ ৰক্তবাহিকা নলিকাৰ জালিকা থাকে এতিয়া এডাল ৰক্তবাহিকা নলী এই নলীয়েদি তেজ এই দিশত আহি আছে ই ভিলাছৰ ভিতৰতো জালিকাত প্ৰবাহিত হৈ পুনৰ এই দিশত যাব এতিয়া এই ভিলাছবিলাকৰ সংস্পৰ্শলৈ আমি ইয়াত সৰু সৰুকৈ এইবিলাক খাদ্যৰ কণিকা বুজাইছোঁ এই খাদ্যৰ কণিকাবিলাক যেতিয়া ভিলাছৰ সংস্পৰ্শলৈ আহিব অহাৰ ফলত কি হ'ব যে ভিলাছবিলাক একেৰাহে সংকোচন প্ৰসাৰণ হৈ থাকে ফলস্বৰূপে এই খাদ্যৰ কণিকাবিলাক ভিলাছৰ কোষাস্থল পাৰ হৈ তেজৰ নলিকাত সোমাব আৰু তেজৰ নলিকাৰ লগত গৈ শেষত সেই খাদ্যৰ কণিকাবিলাক ক'ত পাব কোষ পাব আমি ইয়াত কোষৰ ছবি আঁকি ৰাখিছোঁ কোষ পোৱাৰ পাছত এইখিনি এইটো ধৰা গ্লুক'জৰ অণু এই গ্লুক'জৰ অণুটো কেইবাটাও বলৰ প্ৰভাৱত এই গ্লুক'জৰ অণুটো কোষৰ ভিতৰত সোমাব কোষৰ ভিতৰত সোমোৱাৰ পিছত ইয়াৰ শ্বসন হ'ব সেইটো আমি শ্বসন চেপ্টাৰত ডিছকাছ কৰিম ইয়াৰ এই শ্বসন হৈ ভাঙিব শক্তি মুকলি কৰিব সেইটো আমি পিছৰ চেপ্টাৰত ডিছকাছ কৰিম ঠিক সেইদৰে এমিনো এচিডৰ অণুবিলাক কোষৰ ভিতৰত সোমাব স্নেহৰ এচিডবিলাক কোষৰ ভিতৰত সোমাব আৰু সোমোৱাৰ পিছত কোষে সেই দ্ৰব্যবিলাক ব্যৱহাৰ কৰিব থুলমূলকৈ আমাৰ পাচন প্ৰক্ৰিয়া এইটোৱে ইয়াৰ পিছত কিন্তু আমি এই শ্বসনৰ কথাখিনি ডিটেইলছ আলোচনা কৰিম থেংক ইউ